সকল একৰ পৰা 9 লৈকে কুৱেশ্যন তোমালোকৰ প্ৰথম ভিডিঅ'টো আলোচনা কৰা হৈছিল। এবাৰ ফাইনেল ইয়াৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কুৱেশ্যন সায়েন্সৰ। এতিয়া 10ৰ পৰা আৰম্ভ হ'ব। তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনো তোমালোকে এইবিলাক সংকেত বিলাকে জানাই যে চিউতে কপাৰ, এফিতে ফেৰিক, এজিতে গোল্ড, এনএতে সোডিয়াম। ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো? শুদ্ধটো অপশ্যন ডি সোডিয়াম। তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো অপশ্যন ডি কপাৰে। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? ইয়াৰ পৰা আমাৰ কোনটো শুদ্ধটো হ'ব? শুদ্ধটো হ'ব ইয়াত অপশ্যন কেইটা কপাৰ আছে, কেলছিয়াম আছে, এলুমিনিয়াম আছে, ফেৰিক আছে, সোডিয়াম আছে। ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো? শুদ্ধটো অপশ্যন এ সোডিয়ামে। 13 নম্বৰ কুৱেশ্যন চোৱা। তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগত বিক্ৰিয়া কৰে? ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো হ'ব? পটাছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, কেলছিয়াম। ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো? শুদ্ধটো অপশ্যন বি মেগনেছিয়ামে। মেগনেছিয়ামে কি কৰে? গৰম পানীৰ লগত বিক্ৰিয়া কৰে। 14 নম্বৰ চোৱা। তলৰ কোন দুটা ধাতুৰ অতি লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে? ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো হ'ব? মেগনেছিয়াম আৰু মেংগানিজ। শুদ্ধটো অপশ্যন বি। 15 নম্বৰ কুৱেশ্যন চোৱা। লঘু এচিডৰ লগত ফেৰিক, এলুমিনিয়াম, জিংক, মেগনেছিয়ামৰ বিক্ৰিয়া বেগৰ নিম্নক্ৰমটো হ'ল। ইয়াক আমি কি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো অপশ্যন সৰুৰ পৰা ডাঙৰৰ কোনটো আছে চোৱাচোন। শুদ্ধটো অপশ্যন চি মেগনেছিয়াম আগত আহিব, এলুমিনিয়াম আহিব, জিংক আহিব, তাৰ ফেৰিক আহিব পিছত। এতিয়া চোৱা 16 নম্বৰ। তলৰ আটাইতকৈ সক্ৰিয় ধাতুটো হ'ল, মানে সক্ৰিয় ধাতু কোনটো আমি জানো। ইয়াৰ আমাৰ সক্ৰিয় ধাতু হৈছে অপশ্যন চি পটেছিয়াম। 17 নম্বৰ কুৱেশ্যন চোৱা। ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতব অক্সাইডটো পৰিৱৰ্তিত কৰা হয়। এই পদ্ধতিক কি বুলি কোৱা হয়? অপশ্যন এ তাপজাৰণ বুলি কোৱা হয়। কি বুলি কোৱা হয়? ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰা পদ্ধতিক কি বুলি কোৱা হয়? তাপজাৰণ পদ্ধতি বুলি কোৱা হয়। এতিয়া